এয়া মানিমুনি পাত অলপ চফা কৰি লৈছোঁ চাটনি খোৱাৰ কাৰণে। আমৰ লগত চাটনি বনাম। আৰু আপোনালোকে এইটো শাক চিনি পায়নে? এইটো শাক নহ'লে পাতবিধৰ নাম কি আপোনালোকে গম পায়নে? মই নাজানো দেই, মাক কৈ আছিলে, মই পাহৰি থাকিলোঁ। আৰু দেখাই আছোঁ এইটো ভেদাইলতা। এইটো পেটৰ কাৰণে বহুত ভাল, বহুতখিনি ঔষধি গুণ আছে এইবোৰত। আৰু এনেকৈ আমাৰ গোটেইখিনি শাক জমাই ৰাখি থৈ দিয়ে এইটো ধুংকু। আৰু আছে এইটো ধুংকু শাক। এইটো শাক ধুংকু আপোনালোকেও চিনি পায়, এইটো চিনি পায় আপোনালোকে ধুংকু শাক। এইটো খাম আজি আমি ৰাতিৰ সাঁজত। হয়, আজি আমাৰ নিৰামিষ আছিলে, তো তেনেকৈ আৰু আলুৰ লগত জোল বনাই কিনে খাম। বহুত টেষ্টি হয় খাবৰ কাৰণে, আপোনালোকে খাবচোন। গ্ৰীণ মানিমুনি পাত চাটনিও গ্ৰীণ আছিলে আৰু ধুংকু শাকো গ্ৰীণ আছিলে, বহুত টেষ্টি হয়, আপোনালোকে এবাৰ খাই চাব। গোটেইখিনি ঔষধি গুণৰ শাকেই খাই আছোঁ এইকেইদিন।